সকলোৰে দৃষ্টি নিবদ্ধ মাকুমপথাৰ গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়াত মম্পি সিং দত্তৰ মাকুমপথাৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত। মাকুমপথাৰ গাঁও পঞ্চায়তৰ সভাপতি বাছনি প্ৰক্ৰিয়া সম্পন্ন। পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে মাকুমপথাৰ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল মম্পি সিং দত্ত। মম্পি সিং দত্তৰ এবাৰ সভাপতি পদৰ বাবে তীব্ৰ বাধাৰ সন্মুখীন হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও সকলো প্ৰত্যাহ্বান নেওচি সভাপতি হিচাপে নিৰ্বাচিত হয় তেওঁ। বহুতে ভাল লাগিছে, মনটো ভাল লাগিছে। যেহেতু সৰ্বপ্ৰথমে মই মোৰ ইষ্ট দেৱতাক মই ধন্যবাদ জনাইছোঁ, কাৰণ প্ৰতিটো খোজতে তেওঁ আমাক সকলোকে সহায় কৰি গৈছে আৰু আমাৰ গাঁওবাসী ৰাইজে যি ধৰণে আমাক বিশ্বাস কৰি ভোট প্ৰদান কৰিছিলে তেওঁলোকৰ সেই বিশ্বাসটো আমি সদায় তেনেই ৰাখোঁ। আগন্তুক দিনত যোৱা বছৰো আমি 5টা বছৰ কাৰ্যকাল পাইছিলোঁ। যি ধৰণে কাম কাজ কৰি গ'লোঁ হয়, ৰাইজে সন্তুষ্ট হয়, সেইখিনি আমাক ভোট প্ৰদান কৰিছে আৰু মোৰ সতীৰ্থ আমাৰ ৱাৰ্ড মেম্বাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক পুনৰবাৰ প্ৰেছিডেণ্ট পদৰ বাবে সভাপতি হিচাপে আপোনাৰ প্ৰথম কাম কি হ'ব? সভাপতি হিচাপে প্ৰথম কাম আমাৰ যি আমাৰ পঞ্চায়তৰ ৰাস্তা ঘাট বাট পদূলি যিখিনি বেয়া আছে আৰু স্কুলৰ পৰা আদি কৰি যিখিনি কৰণীয় কামখিনি আছে, আৰু আমি গভৰ্ণমেণ্ট গাইডলাইন মানি লৈহে আমি সকলো কাম কাজবোৰ কৰিবলগীয়া হয়। সেইধৰণে যিখিনি গাইডলাইন আহে আৰু আমাৰ যিখিনি ৰাইজৰ প্ৰয়োজনীয়তা সেইখিনিক আমি ধ্যান দি পেলাই আমি সেইখিনি কামবিলাক কৰি যাম নিয়াৰিকৈ। মাৰ্ঘেৰিটা খণ্ডোন্নয়ন বিষয়া কাৰ্যালয়ত অনুষ্ঠিত হোৱা মাকুমপথাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বাছনি প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত বিৰোধিতা থাকিলেও আজি কিন্তু পঞ্চায়তৰ সকলো সদস্যই মম্পি সিং দত্তকে সমৰ্থন আগবঢ়ায়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি মম্পি সিং দত্তই সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে প্ৰতিগৰাকী ৱাৰ্ড সদস্যক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ কথা দোহাৰে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মাজুলী দত্ত। মই মাকুমপথাৰ গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য আৰু নতুনকৈ দায়িত্ব পাইছোঁ উপসভাপতি। মই ৰাইজৰ হকে ভালদৰে কাম কৰি যাম, সত্য নিষ্ঠাৰে কাম কৰি যাম, এইটো মোক প্ৰতিশ্ৰুতি দিছোঁ।